হৰভোগত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ জন্মদিন উদযাপন। আজি অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা হৰভোগ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ জন্মদিন খুব ধুমধামেৰে পালন কৰে হৰভোগৰ শ্ৰী ৰঞ্জিত কুমাৰ দাস ফেন ক্লাবে। আৰু আজি হৰভোগৰ উত্তৰ গণকগাৰীস্থিত শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত জ্যেষ্ঠ কেবিনেট মন্ত্ৰীজনাৰ 59 সংখ্যক জন্মদিন উদযাপন কৰা হয় খুব ধুমধামেৰে। উল্লেখযোগ্য যে হৰভোগৰ ৰঞ্জিত কুমাৰ দাস ফেন ক্লাবে জ্যেষ্ঠ কেবিনেট মন্ত্ৰীজনাৰ জন্মদিন প্ৰতি বছৰেই হৰভোগস্থিত কালী মন্দিৰ প্ৰাংগণত ধুমধামেৰে পালন কৰি আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহ'ল তাৰ। এইবাৰো হৰভোগৰ ৰঞ্জিত কুমাৰ দাস ফেন ক্লাবে জ্যেষ্ঠ কেবিনেট মন্ত্ৰীজনাৰ জন্মদিন উদযাপন কৰে হৰভোগস্থিত শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত। আৰু আজি জ্যেষ্ঠ কেবিনেট মন্ত্ৰীজনাৰ জন্মদিন উপলক্ষে হৰভোগৰ শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত সমগ্ৰ বৰনগৰ অঞ্চলৰ প্ৰায় 70টাৰো অধিক নাগাৰা নাম দলে নাম পৰিৱেশন কৰে। নিউজ টাইম 3 সমূহ দৰ্শকক আমি স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া ঐতিহ্যমণ্ডিত হৰভোগৰ যি উত্তৰ গণকগাৰীস্থিত কালী মন্দিৰ প্ৰাংগণ আৰু কালী মন্দিৰ প্ৰাংগণত অসমৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ যি জন্মদিন, ৰঞ্জিত কুমাৰ দাস ফেন ক্লাবে প্ৰতি বছৰে আয়োজন কৰি আহিছে আৰু এইবেলিও ৰঞ্জিত কুমাৰ দাস ফেন ক্লাবে আয়োজন কৰিছে ৰঞ্জিত কুমাৰ দাসৰ জন্মদিন। আৰু মোৰ লগত থকা ভিডিঅ' জাৰ্নেলিষ্ট আবিৰ কাশ্যপে দেখুৱাই আছে আচলতে এই জন্মদিনৰ যি উলহ মালহেৰে পালন কৰা হৈছে তাৰ বিভিন্ন দৃশ্যাংশ। ইতিমধ্যে আপোনালোকে দেখিছে যে ইয়াত কালী মন্দিৰ প্ৰাংগণত আচলতে বহু ভক্তৰ বা ধৰ্ম ৰাইজৰ বা ৰঞ্জিত কুমাৰ দাসৰ ফেনসকলে উপস্থিত হৈছে। তেওঁলোকে ধুমধামেৰে পালন কৰি আছে এই জন্মদিন। 3 বছৰ ধৰি আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰে জন্মদিন পালন কৰি আছোঁ। আমি ৰঞ্জিত দাস ফেন ক্লাবৰ উদ্যোগত এইবাৰ 50 সংখ্যক আৰু তেখেতৰ 59 সংখ্যক জন্মদিনত আমি 59 সংখ্যক জন্মদিনত এতিয়া তৃতীয়বাৰৰ কাৰণে আমি জন্মদিন পালন কৰিছোঁ আৰু এই প্ৰচেষ্টা আমাৰ অটুট থাকিব আগন্তুক দিনলৈ। আৰু আজি জন্মদিন উপলক্ষে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীজনে হৰভোগস্থিত কালী মন্দিৰ প্ৰাংগণত ভৰি দিয়াৰ লগে লগে সমগ্ৰ কালী মন্দিৰ চৌহদত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে আৰু তেখেতে ৰাইজৰ লগত বহিয়ে নামদলসমূহৰ নাম পৰিৱেশন উপভোগ কৰে। জ্যেষ্ঠ কেবিনেট মন্ত্ৰীজনে মঞ্চত উপবিষ্ট হোৱাৰ লগে লগে সমগ্ৰ বৰনগৰৰ বিভিন্ন দল সংগঠনৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে মন্ত্ৰীজনক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে উষ্ম সম্বৰ্ধনা জনায়। জ্যেষ্ঠ কেবিনেট মন্ত্ৰীজনে তেখেতৰ জন্মদিন ইমান উলহ মালহেৰে পালন কৰাৰ কাৰণে ৰঞ্জিত কুমাৰ দাস ফেন ক্লাবৰ সমূহ কাৰ্যকৰ্তাকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমূহ উপস্থিত ৰাইজ তথা বৰনগৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে বৰনগৰবাসী ৰাইজলৈ হয়, প্ৰতি বছৰে আমাৰ যি ফেন ক্লাব ফেন ক্লাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু হৰভোগত মোৰ নামতে বিকৃত হোৱা ফেন ক্লাবে এইবাৰো প্ৰায় 80টা দলক নিমন্ত্ৰণ কৰি নামৰ কাৰ্যসূচী আয়োজন কৰিছে। মই এই ফেন ক্লাবৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বৰনগৰ অঞ্চলৰ প্ৰতিগৰাকী আজিৰ এই দিনতে প্ৰতিগৰাকী বয়োজ্যেষ্ঠ নাগৰিকৰ বয়োজ্যেষ্ঠ আইনত্ৰীসকলৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু যিসকলে কনিষ্ঠ বা সমবয়সীয়া তেওঁলোকক মই ভিতৰৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এতিয়াও মই যদিও বিধায়ক নহয়, ইয়াৰে পাঠচাৰী বিধায়ক তথাপি মোৰ প্ৰতি যি মৰম স্নেহ আশীৰ্বাদ আগবঢ়ালে এই মৰম স্নেহ আশীৰ্বাদে আগন্তুক দিনত নিশ্চিত ওপৰত কৰ্মস্পৃহা আমাৰ বৃদ্ধি হয়। মই সকলোৰে মংগল কামনা কৰিছোঁ।
সৰভোগৰ পৰা নিপন দাসৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3।